পঞ্চায়ত ইলেকশ্যন ইভিএমত কৰিব নোৱাৰি, 3টা পৰ্যায়ত আছে নহয়, ৱাৰ্ড, আঞ্চলিক পঞ্চায়ত, জিলা পৰ্যায়ত, গতিকে ইভিএমত কৰা অসুবিধা। কিন্তু মই যিমান দূৰ জানো 4টা বা 5টা জিলাত তেওঁলোকে এইবাৰ পাইলট পৰ্যায়ত ইভিএম কৰাৰ কথা চিন্তা কৰি আছে, সকলোতে নহয়। ৱাৰ্ড মেম্বাৰ চিম্বলত নহয়, এইটো মুকলি হ'ব। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বলত, মানে 3 খলপীয়া ব্যৱস্থাত আটাইতকৈ তলৰ খলপীয়াটো বিনা চিম্বলত হ'ব। পঞ্চায়তৰ সভাপতি, পঞ্চায়তৰ মেম্বাৰ, এইটো বিনা চিম্বল। মাত্ৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বল। সেইকাৰণে এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিশেষ ৰাজনৈতিক গতিবিধি নহয়, কাৰণ মেইন ইলেকশ্যনটোৱে হ'ল ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়তৰ প্ৰেচিডেণ্ট। 100 ইলেকশ্যনৰ যদি কেণ্ডিডেট থাকে, তাৰে 70-80 জনেই হ'ল ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়ত প্ৰেচিডেণ্ট। সেইকাৰণে এইবাৰ পঞ্চায়তৰ ইলেকশ্যনটো মেক্সিমাম অৰাজনৈতিকভাৱে অনুষ্ঠিত হ'ব। ৰাজনীতিৰ পাৰ্চেণ্টেজ মাত্ৰ 25 থাকিব, 75% বিনা ৰাজনীতিত অনুষ্ঠিত হ'ব। এইকেইদিন যিমান প্ৰকল্প চাই আছো, আৰু গোটেই অসমতে মই বিভিন্ন প্ৰকল্প অহা 2-1 মাহত চাব যাম, আপোনালোকে দেখি পাব। এই গোটেই প্ৰকল্পবিলাক আমি 2025ত শেষ কৰিম। আৰু এনেকুৱা প্ৰকল্প গোটেই যদি অসমত আমি চাব যাওঁ, প্ৰায় 35,000 crores কাম চলি আছে, এটা দুটা নহয়। যেনেকে কালি মই ইয়াতে জিলা উপায়ুক্তৰ কাৰ্যালয় চাব গৈছো, এতিয়া মানুহে ক'ব পাৰে গুৱাহাটীত হৈ আছে, এইটো গুৱাহাটীত হোৱা নাই, 12খন জিলাত হৈ আছে। তেনেকে মেডিকেল কলেজ, হয়তো হ'ব পাৰে যে গুৱাহাটীত চাম, তেনেকুৱা নহয়, বহুত কাম চলি আছে। মেডিকেল কলেজৰে আমাৰ প্ৰায় আৰু 11খনৰ কাম চলি আছে। গতিকে যিমানবোৰ আমি এইকেইদিন চেষ্টা কৰি আছো যে 2025ৰ ডিচেম্বৰৰ আগত আমি কিমান কেইটা প্ৰকল্প উলিয়াই দিব পাৰোঁ, আৰু তেনেকে আমি বিত্তৰো ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে লোক নিৰ্মাণ বিভাগক কিমান টকা লাগিব আৰু বিত্ত বিভাগে কিমান টকা দিব পাৰিব, এই দুইটাৰ মাজত যাতে এটা সামঞ্জস্য হয়, সেইকাৰণে মই প্ৰজেক্টবোৰ নিজে চাই আছো। যিবিলাক কমপ্লিশ্যনৰ পৰ্যায়ত আছে তাত বেছি টকা দিব লাগিব, যিবিলাক অলপ শ্ল' আছে তাত কণ্ট্ৰেক্টৰ আদি বদলাব লাগিব। গতিকে আমাৰ লক্ষ্যটো হ'ল যে 2025ৰ ভিতৰত, 2021ত আমি যিমান প্ৰকল্প আৰম্ভ কৰিছিলো, 2025ত যাতে আমি শেষ কৰিব পাৰোঁ। এইটো 2025ৰ আগত মহেন্দ্ৰ মোহন চৌধুৰীখন আমি চেছ কৰিব লাগে। কিন্তু এইটো এটা বহুত ডাঙৰ প্ৰকল্প, সেইটো অসমৰ ইতিহাসৰ এটা বহুত ডাঙৰ প্ৰকল্প। গতিকে বিল্ডিং শেষ হোৱাৰ পিছতো তাত ইকুইপমেণ্ট, এইটো এটা মোৰ মতেদি মই যোৱা নাই, গ'লে মই গম পাম, তাত 2 বছৰ লাগিব। কিন্তু 2025ৰ ডিচেম্বৰৰ আগতে এটা বিল্ডিংটো উদ্বোধনৰ পৰ্যায়ত আহি যাব। যেনেকে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আমি অহা বছৰ ট্ৰিটমেণ্ট আৰম্ভ কৰি দিম, কাৰণ গুৱাহাটী মেডিকেলৰ সিটো ছাইডত এটা নতুন ভৱন এটা নিৰ্মাণৰ কাম আৰম্ভ হ'ব। কিন্তু সেইটো এতিয়াই নহয়, আমাৰ এইটো টেনিউৰত আমি জাষ্ট আৰম্ভ কৰিম, কিন্তু বেছিক কাম অহা 5 বছৰত হ'ব। কিন্তু তাত কাম হ'লে আমাক নতুন হস্পিটেল এখন লাগিব, নহ'লে পেচেণ্টৰ দিগদাৰী হ'ব। গতিকে এটা খুব বিজ্ঞানসন্মত পৰিকল্পনাৰে আমি কামখিনি আগুৱাই লৈ গৈ আছোঁ।